সন্দেহজনক শব্দটো মই আপোনাৰ পৰা শুনিলোঁ ইমান দিনে শুনি আছোঁ যিটো নেৰেটিভ উজনিৰ পৰা মিয়া খেদা আন্দোলন তো এই ক্ষেত্ৰত এইটো গোটেই এটা ৰাজনৈতিক চক্ৰান্ত বৰ্তমান বিজেপি চৰকাৰৰ জনসমৰ্থন হেৰুৱাই আৰু সকলো দিশতে তেওঁলোকৰ যি ব্যৰ্থতা বিশেষকৈ আদানীৰ স্মাৰ্ট মিটাৰৰ লুণ্ঠন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ফ্লাড আদিৰ যি যন্ত্ৰণা নিত্য নৈমিত্তিক বস্তুৰ দাম বৃদ্ধি এই ইস্যুবোৰ ডাইভাৰ্ট কৰি ৰজাঘৰীয়াই আচলতে এটা 2026 চনৰ নিৰ্বাচনক লক্ষ্য কৰি লৈ অসমত মিয়া অসমীয়া এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। এই ক্ষেত্ৰত মই অকল এতিয়াই নহয় অহা 1.5 বছৰো এনেকুৱা অপচেষ্টা চলিব। এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠীৰ ভাইসকলক সংগঠনসমূহক অনুৰোধ জনাম যে আপোনালোকে সংযমী হওক সাৱধান হওক এই ৰাজনৈতিক চক্ৰান্তটো অনুধাৱন কৰক আৰু যিসকল মিয়া জনগোষ্ঠীৰ লোক উজনি অসমত কাম কৰি আছিলে অত্যাচাৰিত হৈছে তেওঁলোকৰ প্ৰতি আহ্বান জনাম যে ব্ৰাদাৰ আপোনালোকে নিজা নিজা ঘৰলৈ গুচি আহক তাত ব্যৱসায় বাণিজ্য কৰক নাইবা যদি বাহিৰত কাম কৰিবলৈ যাবই লাগে তেতিয়াহ'লে আমাৰ সাউথ ইণ্ডিয়ান ষ্টেট কেৰালা কৰ্ণাটক তামিলনাডু তেলেংগানা আদিলৈ যাওক তাত এই হিন্দুত্ববাদীৰ প্ৰভাৱটো যথেষ্ট কম নাইবা আপোনালোকে যদি শ্ৰমৰ সদায় মূল্য আছে আপোনালোকে ভাৰতৰ বাহিৰলৈ ইংলেণ্ড আমেৰিকা জাপান ৰাছিয়া মালদ্বীপ আদিলৈ যাওক সংঘাতটো যিমান পাৰে এৰাই চলক ৰজাঘৰীয়াই বিচাৰি আছে জুই একুৰা জ্বলাবলৈ তাত যাতে আমি কোনেও তাত খৰি নিদিওঁ ইন্ধন যাতে নোযোগাওঁ সেইটো মই আহ্বান ৰাখিছোঁ আৰু এই ক্ষেত্ৰত মই এই ঘটনাৰাজি সম্পৰ্কত এটা কথা ক'ব খোজোঁ যে দৰিদ্ৰ মানুহৰ ওপৰত দুখীয়া মানুহৰ ওপৰত নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষে গতিকে সকলোকে বিনম্ৰ অনুৰোধ কাপুৰুষৰ পৰিচয় নিদিব যদি আপোনালোকৰ যুদ্ধ সংগ্ৰাম কৰিবলৈ আছে আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰক পতঞ্জলীক হাজাৰ হাজাৰ বিঘা মাটি দিয়াৰ বিৰুদ্ধে আন্দোলন কৰক অসমৰ নদীৰ গৰাখহনীয়া আৰু বানপানীৰ বিৰুদ্ধে আন্দোলন কৰক তেতিয়া আপোনালোকক ইতিহাসে হিৰো সজাব আৰু মই এই ঘটনাৰাজি সম্পৰ্কত মই আটাইতকৈ উদ্বিগ্ন ব্যথিত হৈছোঁ যে অসমৰ বিদ্যুৎ মহল নিৰ্লিপ্ত হৈ আছে এই ধৰণৰ দাম্ভিক আৰু অতি মাত্ৰা আভিজাত্যপূৰ্ণ মনোভাৱেই অসমখনক সাত টুকুৰা কৰিলে অসমৰ জনজাতীয় ভাইসকল যিসকলে স্বেচ্ছাই নিজকে অসমীয়া বুলি পৰিচয় দিছিলে তেওঁলোকে অসমীয়াৰ গণ্ডিৰ পৰা আঁতৰি গৈ নিজে নিজে স্বকীয় পৰিচয় দিবলৈ আৰম্ভ কৰিছে এতিয়া আমাৰ বিদ্যুৎ মহলে ৰূপৰেখা তৈয়াৰ কৰক আচলতে অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত কি এই ৰাজনৈতিক ষড়যন্ত্ৰ কোনে কৰিছে আৰু আচলতে কি উদ্দেশ্যে বৰ্তমানৰ ডিছপেনচেশ্যন বৰ্তমানৰ ৰজাঘৰীয়া তেওঁলোক আচলতে যোৰহাটত গৌৰৱ গগৈৰ বিজয় আৰু 10টা বিধানসভা সমষ্টিৰ ভিতৰত 9টা বিধানসভা সমষ্টিত গৌৰৱ গগৈ বেছি ভোট পোৱা আজমলক সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰা আৰু বয় বস্তুৰ মূল্য বৃদ্ধি বান গৰাখহনীয়াত হাহাকাৰ অৱস্থা আদানীৰ স্মাৰ্ট মিটাৰৰ লুণ্ঠন এই ইস্যুবোৰ ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে 2026ক কেন্দ্ৰ কৰি এটা মিয়া অসমীয়া সংঘাত লগাব খুজি আছে মই ভাবোঁ অসমৰ বিদ্যুৎ মহল জাগ্ৰত হওক অসমীয়া জাতীয়তাবাদৰ অসম যাতে এতিয়া যেনেকৈ আমি আক্ষেপ কৰোঁ অসম ভাঙি টুকুৰা হ'ল অসমীয়া ভাষীৰ সংখ্যা কমি গ'ল ভৱিষ্যতে যাতে আৰু এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে বিদ্যুৎ মহলে উচিত সিদ্ধান্ত লওক এতিয়া ঢিঙৰ যিগৰাকী বিধায়ক তেওঁ কৈছে যে ঢিঙৰ যিজন ৰেপ কেছৰ অভিযুক্ত তেওঁক আৰক্ষী বা প্ৰশাসনক হত্যা কৰা বুলি কৈছে আপুনি এই বিষয়ত কেনেকৈ ময়ো তেনেকুৱাই ভাবোঁ কাৰণ হেণ্ডকাপ লগোৱা মানুহজন পুখুৰীত জাপ দি পলাব নোৱাৰে মই তেনেকুৱাই ভাবোঁ প্লেন কৰি মৰা হৈছে তেনেকুৱাই ভাবোঁ মই আজি
তেওঁ কি কৈছে মই নাজানো মোৰ মনোভাৱ সেইটোৱে তেওঁক হত্যা কৰা হৈছে এনকাউণ্টাৰ কৰা হৈছে আজি বিশ্বজিৎ পূজাৰীত তেওঁতো নাবালিকা ছোৱালী এজনীক টিউশ্যন কৰা ছোৱালীজনীক ধৰ্ষণ কৰি পেলাই অন্তঃহত্যা কৰিলে কাৰ্বি আংলঙৰ কোনোবা এজন পূজাৰীয়ে ধৰ্ষণ কাণ্ডত জড়িত তেনেকৈ আমাৰ কোনোবা বড়ো ভাইও জড়িত গতিকে বাছি বাছি দিনত এই মানুহজনক হত্যা কৰা ঘটনাটো এনকাউণ্টাৰ বুলিয়ে ভাবোঁ উজনি অসমৰ যিবোৰ দলং গঠন আছে যিসকলে নিয়াকেদাৰ অভিযান কৰিছে তেওঁলোকক উচতনি কেনেধৰণে দিয়া বুলি কওঁ চাওক বিধানসভাৰ প্ৰথম দিনাখন বা তাৰ আগৰ পৰাই অসমৰ জনসমাজত এই যে স্মাৰ্ট মিটাৰৰ লুণ্ঠন এইটোলৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছিলে বিধানসভাৰ প্ৰথম দিনাখনো যথেষ্ট প্ৰতিবাদ হৈছিলে তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাই নিত্য নতুন ইছ্যু বিচাৰি সদায় এটা হিন্দু মুছলমানৰ সংঘাত লগাবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁ ফলৱতী হোৱা নাই তাতকৈ ডাঙৰ কথা 2026ক কেন্দ্ৰ কৰি মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যথেষ্ট অস্বস্তিত আছে হিমন্ত বিশ্ব শৰ্মা নিজে যথেষ্ট হতাশাগ্ৰস্ত হৈছে আৰু বিশেষকৈ যেতিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে উজনিৰ দল সংগঠন সোচ্চাৰ হ'ল খুব সম্ভৱ তেওঁ হিন্দুত্ববাদী শক্তিৰ পৰাও প্ৰেছাৰ পাইছে আৰু সেইকাৰণে মাৰোৱাৰীলৈ টোৱা বন্দুকটো এতিয়া আটাইতকৈ দুৰ্বল শ্ৰেণী যিটোক আঘাত কৰিলে বৰ বেছি কাৰো পৰা প্ৰেছাৰ নাপায় তেনেকুৱা এটা জনগোষ্ঠীক তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু এই সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত